মৃত্যুৰ কুয়া এই বিশেষ অনুষ্ঠানলৈ মই কৃষ্ণ ভূঞাই সকলোকে স্বাগতম জনাইছো। করোনা এতিয়া মৃত্যুৰ কুয়া নেকি? এটা কুয়াত পৰিলে যিদৰে মৃত্যু পাই অনিবাৰ্য, ঠিক সেইদৰে করোনাত আক্ৰান্ত হলেই মৃত্যু নেকি? কুয়াৰ পৰা উঠিবলৈ যিদৰে এডাল ৰছী বা জখলাৰ প্ৰয়োজন হয়, ঠিক সেইদৰে করোনাৰ পৰা বাচিবলৈও আপোনাক লাগিব নেকি এডাল ৰছী বা জখলা? ইংৰাজীত এষাৰ কথা আছে, হেল্থ ইজ ৱেল্থ, অৰ্থাৎ স্বাস্থ্যই হৈছে মানৱ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পত্তি। শাস্ত্ৰত কোৱা হৈছে নিৰোগী জীৱন সেইজনেহে লাভ কৰে যি পৰম ভাগ্যৱান। কিন্তু আজিৰ দিনত শৰীৰত বাস লোৱা বীজাণু কিংবা নানা ধৰণৰ ভাইৰাছে শৰীৰটোক আক্ৰমণ কৰি মানুহৰ পৰা নিৰ্দয়ভাৱে কাঢ়ি লৈ গৈছে সেই পৰম ভাগ্য, যাৰ বাবে মানৱ জাতিৰ সন্মুখত আহি পৰিছে ইটোৰ পিছত সিটো বৃহৎ প্ৰত্যাহ্বান। পৰিৱেশ পৰিস্থিতি এতিয়া এনেকুৱা হৈছেগৈ, যদি আপুনি আগন্তুক দিনত টিকি থাকিব বিচাৰে তেন্তে আপুনি নিৰোগী হৈ থাকিবই লাগিব। আপুনি সুস্থ হৈ থাকিবলৈ হলে আপুনি আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবই লাগিব। করোনা কালৰ পিছত মৃত্যুৰ এই কুয়াটোৰ পৰা উঠি আহিবলৈ আপোনাক আজি আমি দিম এডাল জখলা। প্ৰথমে আপোনাক কওঁ, লকডাউন শিথিল হৈছে বুলি আপুনি ফূৰ্তি কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ চীনক পিছ পেলাই করোনাত মৃত্যু হোৱা লোকৰ তালিকাখনত এতিয়া ভাৰত বহুদূৰ আগুৱাইছে। এইখন এনেকুৱা এক ৰেচ য'ত যিমানেই পিছ পৰি ৰ'ব সিমানেই আনন্দৰ খবৰ হ'ব, কাৰণ ইয়াত পজিটিভ মানেই ভয়ংকৰ নিগেটিভ আৰু নিগেটিভ মানেই মুখৰ পৰা হাঁহি ওলাই যাব পৰা পজিটিভ। আমি সকলোৱে কামনা কৰিছোঁ ভাৰত এই ৰেচত সদায় পিছ পৰি থাকক, কিন্তু ছবিয়ে কিছু নিগেটিভ বতৰাহে লৈ আহিছে। আমাৰ দুৰ্ভাগ্য এয়াই যে এই ৰেচত চীন পিছ পৰি ৰ'ল আৰু আমি আগুৱাই গুচি গ'লোঁ। এনে সময়তে সন্মুখলৈ আহিছে বহু ভয়ংকৰ ছবি। করোনা ৰেচত চীনক পিছ পেলাই আগুৱালে ভাৰত। আজিৰ দিনত এয়াই আমাৰ বাবে ডাঙৰ দুৰ্ভাগ্য। কিন্তু আমাৰ বাবে ভাল খবৰটো হ'ল চীনতকৈ ভাৰতত সুস্থ হোৱা লোকৰ শতাংশ যথেষ্ট উন্নত। চীনত করোনাৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছিল 2019 চনৰ ডিচেম্বৰত। আমাৰ বাবে দুৰ্ভাগ্য হ'ল চীনতকৈ এতিয়া ভাৰতত আক্ৰান্তৰ সংখ্যা দুগুণ। সংক্ৰমিত তালিকাত বিশ্বৰ ভিতৰতে ভাৰত আছে 7 নম্বৰ স্থানত। যদি এনেকৈ দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি পাই গৈ থাকে তেন্তে অনাগত 2 দিনৰ ভিতৰতে ভাৰত এই ৰেচত যে আৰু আগুৱাই গৈ থাকিব তাত অলপো সন্দেহ নাই। আশংকা কৰা হৈছে এনেকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিলে আমেৰিকা, ব্ৰিটেইন, ব্ৰাজিল কিংবা ইটালীতকৈহে পিছত থাকিব ভাৰত। কিন্তু ভাৰতৰ জনসংখ্যালৈ চাই সংক্ৰমণৰ সংখ্যা বৃদ্ধি পালে ব্ৰিটেইন, ব্ৰাজিল, ইটালীকো পিছ পেলাব পাৰে ভাৰতে। প্ৰতিদিনাই করোনাত আক্ৰান্তৰ নিজৰ অভিলেখ নিজেই ভাঙিছে ভাৰতে, কিন্তু এয়া ৰুদ্ধ হ'ব কেতিয়া? কোনো কোনো বিশেষজ্ঞৰ মতে করোনা ভাইৰাছৰ প্ৰকোপ ভাৰতত জুলাই মাহতহে হ্ৰাস পাব। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে জুলাইৰ শেষৰ ভাগতহে ভাৰতত করোনাৰ প্ৰকোপ হ্ৰাস পাব। কিন্তু আন্তঃৰাষ্ট্ৰীয় ৰেটিং এজেন্সি ষ্টেণ্ডাৰ্ড অফ পোৰ্ছৰ মতে ভাৰতত করোনাৰ প্ৰকোপ ছেপ্টেম্বৰৰ পূৰ্বে নকমে। গতিকে স্বাস্থ্য আৰু অৰ্থব্যৱস্থা টনকিয়ালৰ বাবে ভাৰতৰ নাগৰিকে অনাগত দিনত যুঁজ দিবলৈ এতিয়াৰে পৰা সাজু থাকিব লাগিব। এইখিনি সময়তে এক ভয়ংকৰ তথ্য সদৰি কৰিছে নেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এণ্ড নিউৰোচায়েন্সৰ চিকিৎসকৰ দলে। সংস্থাটোৰ মতে ভাৰতত ইয়াৰ পিছত সংক্ৰমণৰ হাৰ বৃদ্ধি পাব আৰু এটা সময়ত ভাৰতে সামূহিক সংক্ৰমণৰ দিশে গতি কৰিব। এই সংস্থাটোৰ মতে চলিত বৰ্ষৰ ডিচেম্বৰলৈ ভাৰতৰ মুঠ জনসংখ্যাৰ আধা লোক করোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'ব, অৰ্থাৎ 67 কোটি ভাৰতীয় বছৰৰ শেষত করোনা ভাইৰাছত আক্ৰান্ত হ'ব। হয়তো এয়াই হ'ব বিশ্বৰ বৃহৎ সংক্ৰমণ। চিকিৎসকসকলৰ মতে ইয়াৰে 90% লোকেই গমেই নাপাব তেওঁলোক করোনাত আক্ৰান্ত বুলি, কাৰণ বহুতৰে ক্ষেত্ৰত এই ভাইৰাছৰ লক্ষণ দেখা নিদিয়ে।
মাত্ৰ 5% লোকেহে গুৰুতৰ ৰূপত ভৰ্তি হ'ব লগা হয় হাস্পতালত। যদি ভাৰতত 67 কোটিৰ 5% লোক গুৰুতৰভাৱে অসুস্থ হয়, তেন্তে ইয়াৰ সংখ্যা হ'বগৈ 3,35 লাখ। যদি এই সকলো লোকক হাস্পতালত ভৰ্তি কৰিব লগা হয়, তেন্তে ইয়াৰ বাবে ভাৰতৰ স্বাস্থ্য ব্যৱস্থা সাজু হয়নে? ভাৰতত কৰোনা ৰোগীৰ বাবে আছে মাত্ৰ 1,30,000 বিচনা। যদি গুৰুতৰভাৱে ইজনৰ পিছত সিজন কৰোনাত আক্ৰান্ত হয়, তেতিয়া ৰোগীৰ বাবে অভাৱ হৈ পৰিব বিচনাৰ। কাৰণ অসমতে এতিয়া প্ৰতিখন কোভিড হাস্পতালৰ বেড ফুল। গ্ৰামাঞ্চলৰ স্থিতি আৰু শোচনীয়। 2019 চনৰ মাৰ্চ মাহলৈকে ভাৰতৰ গ্ৰামাঞ্চলত আছে 16,613খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। ইয়াৰে 6,733খন চিকিৎসালয়তহে আছে 24 ঘণ্টাই স্বাস্থ্য সেৱা। ইয়াৰে 12,760খন স্বাস্থ্য কেন্দ্ৰত আছে 4খনতকৈ অধিক বিচনা। গতিকে কল্পনা কৰক গ্ৰামাঞ্চলৰ স্বাস্থ্য ব্যৱস্থা কিমান শোচনীয়। অভাৱ চিকিৎসকৰ, অভাৱ নাৰ্ছৰ। ভাৰতত আছে 5,335 সামূহিক স্বাস্থ্য কেন্দ্ৰ। 16 মেলৈকে ভাৰতত কৰোনাৰ আক্ৰান্তৰ 21% হৈছে গ্ৰামাঞ্চলৰ। যদি এই সংখ্যাকেই ভৱিষ্যতৰ নিৰ্ণায়ক বুলি ধৰা হয়, তেন্তে ভৱিষ্যতে যি 3.5 কোটি লোকৰ সংক্ৰমণ হ'ব, তাৰ গৰিষ্ঠ সংখ্যকেই হ'ব গ্ৰামাঞ্চলৰ। গতিকে এইখিনি সময়তে প্ৰশ্ন হয়, কৰোনাৰ এতিয়া নতুন হটস্পট হ'ব নেকি গ্ৰামাঞ্চল? গতিকে লকডাউন শিথিল হৈছে বুলি ফূৰ্তি কৰাৰ কোনো প্ৰয়োজন নাই। সাৱধানে থাকক আৰু মিছা প্ৰমাণিত হওক নেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এণ্ড নিউৰোচায়েন্সৰ চিকিৎসকৰ ধাৰণা। সেয়া আছিল আজিৰ দিনৰ ভাৰতৰ পৰিৱেশ পৰিস্থিতি। মৃত্যুৰ এই কুৱাটোৰ পৰা বাচিবলৈ চীনে ইতিমধ্যেই সাজিছে এডাল জখলা। চীনে আৰম্ভ কৰি দিছে তথ্য দিয়ক, জীৱন বচাওক নীতি। কেনেকৈ চীনে এই কাম আৰম্ভ কৰিছে সেয়া এইবাৰ আমি আপোনাক ক'ম। চীনৰ এখন চহৰ, নাম হাংজু। এই চহৰখনৰ নাগৰিকৰ স্বাস্থ্য নিৰীক্ষণৰ বাবে চীনে গ্ৰহণ কৰিছে এক অভিনৱ পন্থা। এই চহৰখনৰ জনতাৰ স্বাস্থ্য নিৰীক্ষণৰ বাবে চীনে ব্যৱহাৰ কৰিছে কোভিড-19ৰ সংক্ৰমণৰ তথ্য দিয়া এক বিশেষ মোবাইল এপ্লিকেশ্যন। এই এপ্লিকেশ্যনৰ জৰিয়তে চহৰখনৰ 1 কোটি লোকৰ স্বাস্থ্যৰ সবিশেষ জানিবলৈ যুগুত কৰা হৈছে এক বিশেষ পৰিকল্পনা। সেই অনুসৰি চহৰখনৰ সকলো নাগৰিককে তেওঁলোকৰ সবিশেষ তথ্য এই হেল্থ এপত আপলোড কৰিবলৈ কোৱা হ'ব আৰু সেই তথ্যৰ ভিত্তিতেই নাগৰিকৰ হেল্থ স্ক'ৰ জাৰি কৰা হ'ব হাংজুত। এই স্ক'ৰৰ সৰ্বোচ্চ নম্বৰ হ'ব 100। মেডিকেল ৰিপৰ্টৰ ভিত্তিত একোজন লোকক দিয়া হ'ব নম্বৰ, অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ সবিশেষ তথ্যৰ ভিত্তিতেই আপুনি লাভ কৰিব এই হেল্থ স্ক'ৰ। যেনেকৈ স্কুল কলেজত আপুনি পৰীক্ষা দিওঁতে নম্বৰ লাভ কৰিছিল, ঠিক সেইদৰেই সকলো নাগৰিকৰ বাবে স্বাস্থ্যৰ নম্বৰ আহিব এই এপ্লিকেশ্যনত। কেৱল কোভিড-19ৰ সন্দৰ্ভতেই নহয়, জীৱনৰ প্ৰতিটো অভ্যাসৰ A to Z আপলোড কৰিব লাগিব প্ৰতিজন নাগৰিকে। উদাহৰণস্বৰূপে, যদি কোনোবা এজন লোকে দৈনিক সুৰাপান কৰে বা চিগাৰেট সেৱন কৰে, তেন্তে তেওঁ সেই কথা উল্লেখ কৰিব লাগিব এই হেল্থ এপত। কেৱল সিমানেই নহয়, দিনটোত এজন লোকে কিমান দূৰ খোজকাঢ়ে সেইসমূহ কথাও উল্লেখ কৰিব লাগিব এই এপ্লিকেশ্যনটোত। এই তথ্যৰ ভিত্তিতেই নাগৰিকক প্ৰদান কৰা হ'ব এক QR কোড। সেই কোড পোৱাৰ পিছতহে আপুনি যেনি তেনি যাত্ৰা কৰিব পাৰিব। এই QR কোড ব্যৱহাৰ কৰিহে আপুনি অফিচ যাব পাৰিব। বাছ, ৰেল কিংবা চৰকাৰী সুবিধা গ্ৰহণ কৰাৰ পূৰ্বে আপুনি স্কেন কৰিব লাগিব এই QR কোড। তেতিয়াই গম পোৱা যাব আপোনাৰ স্বাস্থ্যৰ অৱস্থা। কোডটো স্কেন কৰাৰ লগে লগে ওলাই পৰিব আপোনাৰ হেল্থ স্ক'ৰ আৰু সেই স্ক'ৰে নিৰ্ণয় কৰিব আপুনি সেই নিৰ্দিষ্ট স্থানত প্ৰৱেশ কৰাৰ অনুমতি পাব নে নাই। অৰ্থাৎ আপুনি চিনেমা হলত সোমাব পাৰিবনে নাই, শ্বপিং মলত সোমাব পাৰিবনে নাই, বিমানবন্দৰত প্ৰৱেশ কৰিব পাৰিবনে নাই, এই সকলোবোৰ তেতিয়াই চূড়ান্ত হ'ব যেতিয়া আপুনি আপোনাৰ QR কোড স্কেন কৰিব। কাৰণ তাতেই ওলাই পৰিব আপুনি কিমান সুস্থ বা আপোনাৰ হেল্থ স্ক'ৰ কিমান।
যদি গম পোৱা যায় আপোনাৰ হেল্থ স্ক'ৰ কম তেন্তে আপুনি য'তে ত'তে সোমোৱাৰ অনুমতি নাপাব। এই কাম আৰম্ভ হোৱাৰ সময়তে চীনৰ কেইবাটাও প্ৰান্তত ঠিক এনেকুৱাই এটা এপ্লিকেশ্যন ব্যৱহাৰ হৈ আছে নাগৰিকৰ স্বাস্থ্য নিৰীক্ষণৰ বাবে। কিন্তু সেইটো এপ্লিকেশ্যন আৰু হাংজুত ব্যৱহাৰ হোৱা এপ্লিকেশ্যনৰ মাজত কিছু পাৰ্থক্য আছে। আন প্ৰান্তত ব্যৱহাৰ হোৱা এপ্লিকেশ্যনটোৰ জৰিয়তে নাগৰিকক দিয়া হয় গ্ৰীণ, ৰেড আৰু য়েল্লো কোড। যিজনৰ এপত গ্ৰীণ কোড আছে তেওঁ য'ত ত'ত ঘূৰিব পাৰিব, অৰ্থাৎ গ্ৰীণ কোড থকাসকলে মুক্তমনে ওলোৱা সোমোৱা কৰিব পাৰিব। য়েল্লো আৰু ৰেড কোড থকাসকলৰ থাকিব বহু বাধ্যবাধকতা। এনেকুৱা লোকক হয় হোম কোৱাৰেণ্টাইনত থাকিবলৈ ক'ব, নহ'লে ওলোৱা সোমোৱাত বান্ধি দিব পাৰে বহু নীতি নিয়ম। ঠিক এনেকৈ ভাৰতত ব্যৱহাৰ হৈছে আৰোগ্য সেতু এপ। এজন লোক কোনটো জোনত আছে সেয়া চাব পাৰি আৰোগ্য সেতুত। কিন্তু ভাৰত আৰু চীনৰ মাজত পাৰ্থক্য আছে। চীনে এই হেল্থ এপৰ জৰিয়তে তেওঁলোকৰ নাগৰিকৰ প্ৰতিটো কাম কাজ প্ৰতি ক্ষণত নজৰত ৰাখিব বিচাৰিছে। হাংজুত ইতিমধ্যে চীনে নাগৰিকৰ তথ্য সংগ্ৰহ কৰাৰ কাম আৰম্ভ কৰিছে। চীনৰ সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰিবলৈ নিৰ্মাণ কৰা এই মোবাইল এপৰ জৰিয়তে চীনে নাগৰিকৰ বেংক একাউণ্টৰ সবিশেষ পৰ্যন্ত জানিব পাৰিব। অৰ্থাৎ কোনজন ব্যক্তিয়ে কেতিয়া কিমান ধন জমা কৰিছিল, কেতিয়া কিমান ধন উলিয়াইছিল সেই সকলো তথ্য দিব এই এপ্লিকেশ্যনটোৱে। চীনত সম্প্ৰতি 100 কোটি লোকে ব্যৱহাৰ কৰি আছে এই QR কোড। আৰু যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা এই পৰ্যন্তলৈকে 900 কোটিতকৈও অধিকবাৰ ব্যৱহাৰ হৈছে এই QR কোড। মোবাইল ফোন এপ্লিকেশ্যন, QR কোড আৰু এই হেল্থ স্ক'ৰৰ জৰিয়তে চীনে নিজৰ দেশৰ নাগৰিকক দুটা ভাগত বিভক্ত কৰিব বিচাৰিছে। যাৰ স্বাস্থ্যৰ প্ৰতি কোনো ভাবুকি নাই, পূৰা মাত্ৰাই যিসকল সুস্থ তেওঁলোকক লৈ হ'ব প্ৰথমটো ভাগ। প্ৰথম ভাগৰ লোকসকলে পাব চলাফুৰা, চৰকাৰী সুবিধা লাভ কৰাৰ পূৰ্ণ অনুমতি। ইপিনে যাৰ হেল্থ স্ক'ৰ কম, সংক্ৰমিত হোৱাৰ আশংকা বেছি আৰু প্ৰতিৰোধ ক্ষমতা কম সেইসকলক লৈ হ'ব দ্বিতীয়টো ভাগ। এইসকল হয় ঘৰৰ বাহিৰ হ'ব নোৱাৰিব, নহ'লে বহু বাধ্যবাধকতাৰ মাজেৰেহে চলাফুৰা কৰিব পাৰিব। চীনত কেনেকৈ স্বাস্থ্যকেই এক নতুন পাছপোৰ্ট বনাই দিয়া হৈছে সেই সন্দৰ্ভত আমি যুগুত কৰিছোঁ এক প্ৰতিবেদন। এই প্ৰতিবেদন চোৱাৰ পিছত আপুনিও গম পাব অনাগত দিনত স্বাস্থ্য কিমান এক ডাঙৰ বিষয় হ'বলৈ গৈ আছে। নিজৰ দেশৰ নাগৰিকৰ স্বাস্থ্য নিৰীক্ষণৰ বাবে অভিনৱ পন্থা গ্ৰহণ কৰিছে চীনে। এটা বিশেষ মোবাইল ফোন এপ্লিকেশ্যন। এই মোবাইল ফোন এপ্লিকেশ্যনৰ জৰিয়তে কৰোনা ভাইৰাছ ৰোধৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাইছে চীন। এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰি নিজৰ দেশৰ নাগৰিকৰ হেল্থ স্ক'ৰ বনোৱাৰ এক আঁচনি প্ৰস্তুত কৰিছে চীনে। সৰ্বসাধাৰণে ভালদৰে এতিয়াও বুজি নোপোৱা এই এপ্লিকেশ্যনৰ QR কোডতেই নিহিত হৈ থাকিব প্ৰতিজন লোকৰ সকলো তথ্য। ইতিমধ্যেই চীনৰ হাংজু চহৰত চিৰদিনৰ বাবে এই হেল্থ স্ক'ৰ বনোৱাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। হাংজু প্ৰশাসনে তেওঁলোকৰ জনতাক চিৰদিনৰ বাবে নিজৰ নজৰত ৰখাৰ পৰিকল্পনা আগুৱাই দিছে। কোভিড-19ৰ প্ৰকোপ ৰোধৰ বাবে এনেকুৱা ধৰণৰ মোবাইল এপ্লিকেশ্যন ইতিমধ্যেই আছে চীনত, কিন্তু এইবাৰ হাংজুত ব্যৱহাৰ হোৱা এপ্লিকেশ্যনটো যথেষ্ট পৃথক। চীনৰ বৃহৎ IT কোম্পানী আলিবাবাৰ সৈতে মিলি এই নতুন এপ্লিকেশ্যন স্থায়ী ৰূপত হাংজুত প্ৰৱৰ্তন কৰাৰো ব্যৱস্থা কৰা হৈছে। মোবাইল ফোন এপ্লিকেশ্যনৰ জৰিয়তে কণ্টেক্ট ট্ৰেচিং কৰা প্ৰথমখন দেশ হৈছে চীন। আৰু এই এপ্লিকেশ্যনকেই হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰি এতিয়া নিজৰ দেশৰ নাগৰিকক নজৰত ৰাখিব চীনে। যদি আপুনি চীনত আছে তেন্তে এই QR কোডেই আপোনাৰ বাবে হ'ব একমাত্ৰ টিকট, যাৰ জৰিয়তে আপুনি য'ত ত'ত ঘূৰিব পাৰিব। হাংজু প্ৰশাসনৰ মতে এই এপ
চহৰখনৰ জনতাৰ বাবে ফায়াৰবলৰ দৰে কাম কৰিব আৰু ইয়াৰ জৰিয়তে জনতাৰ স্বাস্থ্য ভালে ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা যাব। আলিবাবা আৰু ট্ৰেন্সৰ্টৰ দৰে বৃহৎ কোম্পানীয়ে প্ৰস্তুত কৰিছে এই মোবাইল ফোন এপ্লিকেশ্যন আৰু ইয়াক গ্ৰহণ কৰিছে হাংজু প্ৰশাসনে। এই এপ্লিকেশ্যনৰ জৰিয়তে এজন লোকৰ সম্পূৰ্ণ তথ্য তৈয়াৰ কৰিব পৰা যাব। এই এপ্লিকেশ্যনৰ জৰিয়তে স্বাস্থ্য সম্বন্ধীয় তথ্যৰ উপৰিও বিত্তীয় স্থিতি আৰু প্ৰতিজন লোকৰ যাত্ৰাৰ ৰেকৰ্ড থাকিব। সঠিক সময়ত সঠিক তথ্য সংগ্ৰহ কৰাটোৱেই চীন চৰকাৰৰ ডিজিটেল সেৱাৰ প্লাছ পইণ্ট। এই মোবাইল ফোন এপ্লিকেশ্যনৰ জৰিয়তে চহৰত বাস কৰা লোকসকলৰ স্বাস্থ্যৰ সবিশেষ এটা স্থানতে আপলোড কৰা হ'ব। ইয়াত ৰোগীৰ সবিশেষ, চিকিৎসাৰ সবিশেষ, খোৱা বোৱাৰ সবিশেষ, ধূম্ৰপান সুৰাপানৰ লগতে শৰীৰ চৰ্চাৰো সবিশেষ প্ৰশাসনক জনাব লাগিব। এই তথ্যৰ আধাৰতেই আপোনাক প্ৰদান কৰা হ'ব এক হেল্থ স্ক'ৰ আৰু এই স্ক'ৰেই নিৰ্ধাৰণ কৰিব আপুনি কি কৰিব পাৰিব আৰু কি নোৱাৰিব। ধৰক কোনোবা ৰেষ্টুৰেণ্ট, কোনোবা শ্বপিং মল, কোনোবা চিনেমা হল আদিত এতিয়াৰে পৰা আপোনাৰ পইচাৰ জোৰত নহয়, আপোনাৰ হেল্থ স্ক'ৰৰ আধাৰতহে প্ৰৱেশ কৰিব পাৰিব। চীনত অনুষ্ঠিত কমিউনিষ্ট পাৰ্টিৰ বাৰ্ষিক বৈঠকতো জু হিংলিঙে প্ৰস্তাৱ দিছে যে এটা দম্পতীয়ে তেতিয়াহে সন্তান জন্ম দিব পাৰিব যেতিয়া তেওঁলোকৰ হাতত হেল্থ চাৰ্টিফিকেট থাকিব। অৰ্থাৎ চীনৰ জন্মৰ পৰা মৃত্যুলৈকে সকলো ঘটনা নিৰ্ধাৰণ হ'ব এই হেল্থ স্ক'ৰৰ আধাৰত। বিশ্বৰ বৃহৎ জনসংখ্যাৰ দেশ চীনে তেওঁলোকৰ জনতাক দুটা ভাগত ভাগ কৰিব। যি সুস্থ তেওঁলোক এটা ভাগত গুচি যাব আৰু যাৰ প্ৰতিৰোধ ক্ষমতা কিছু কম, বেমাৰৰ আশংকা বেছি, তেওঁলোক দ্বিতীয়টো ভাগত গুচি যাব আৰু এই দুটা ভাগেই নিৰ্ণয় কৰিব চীনৰ ভৱিষ্যত। মৃত্যুৰ কোৱা এই অনুষ্ঠানত খন্তেক লৈছো বিৰতি। পুনৰ উভতি আহিছো অনুষ্ঠানৰ মাজলৈ। কৰোনাৰ পিছত আমাৰ ভৱিষ্যত জীৱন কেনেকুৱা হ'ব তাৰ ট্ৰেইলাৰ আমি আপোনাক দেখুৱালো। এয়াই এতিয়া হ'বলৈ গৈ আছে, কাৰণ চীনত এতিয়া এইবোৰ কাম আৰম্ভ হৈ গৈছে। চীনে তেওঁলোকৰ নাগৰিকৰ বাবে যি হেল্থ স্ক'ৰ জাৰি কৰিছে, সেই হেল্থ স্ক'ৰ আপোনাক এইবাৰ সহজ ভাষাত বুজাই দিব বিচাৰিছোঁ। আমাৰ দেশৰ চিভিল স্ক'ৰৰ কথা আপুনি নিশ্চয় শুনিছে। নাগৰিকৰ বিত্তীয় লেনদেনৰ আধাৰত নিৰ্ণয় হয় এই চিভিল স্ক'ৰ। যদি আপুনি EMI সময়ত দিব পৰা নাই বা ঋণ সময়ত পৰিশোধ কৰিব পৰা নাই, তেতিয়া এই সকলোবোৰ তথ্য লাভ কৰে আমাৰ ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰো ইণ্ডিয়া লিমিটেডে। আপোনাৰ বিত্তীয় লেনদেনৰ আধাৰত দিয়া হয় এই চিভিল স্ক'ৰ আৰু এই স্ক'ৰৰ পৰাই কোনো এটা বেংকে ঠিক কৰিব আপোনাক ঋণ দিয়া উচিত নে অনুচিত। ঠিক সেইদৰেই বহু গুৰুত্বপূৰ্ণ তথ্যৰ ভিত্তিত চীনত এতিয়া নিৰূপণ হ'ব এই হেল্থ স্ক'ৰ। উদাহৰণস্বৰূপে যদি আপুনি প্ৰতিদিনে 1 পেক সুৰা সেৱন কৰে, তেন্তে হেল্থ স্ক'ৰৰ পৰা আপোনাৰ 1.5 পইণ্ট কৰ্তন হ'ব। যদি কোনো লোকে 7 ঘণ্টা বা তাতোতকৈ কম শুৱে, তেন্তে সেইজন লোকৰ হেল্থ স্ক'ৰৰ পৰা কৰ্তন হ'ব 1 পইণ্ট। আৰু যিজন লোকে সময়মতে স্বাস্থ্য পৰীক্ষা কৰে বা শাৰীৰিক ব্যায়াম কৰি থাকে, তেন্তে যথেষ্ট ভাল হ'ব সেইজন লোকৰ হেল্থ স্ক'ৰ। গতিকে চীনৰ নাগৰিকৰ বাবে এই হেল্থ স্ক'ৰেই হ'ব এতিয়া একমাত্ৰ পাছপৰ্ট। কেৱল চীনেই নহয়, এই ক্ষেত্ৰত অন্য কেইবাখনো দেশেই কাম আৰম্ভ কৰিছে। ইয়াৰ বাবে চিন্তা চৰ্চা চলাইছে। ব্ৰিটেইন, আমেৰিকা, ইটালীৰ দৰে দেশেও নাগৰিকক হেল্থ পাছপৰ্ট দিয়াৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে আপোনাৰ ওচৰত যিখন পাছপৰ্ট আছিল, সেইখনৰ জৰিয়তে আপোনাৰ নাম ঠিকনা কিংবা পৰিয়ালৰ বিষয়ে জনা গৈছিল। আপুনি মানুহজন কেনেকুৱা, আপোনাৰ বিৰুদ্ধে কিবা গোচৰ আছে নেকি, আপুনি অপৰাধী নেকি, বা আপুনি কোনোবা বেংকৰ পৰা ঋণ লৈ পৰিশোধ কৰা নাই নেকি, এনেকুৱা বিষয়বোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আপোনাক পাছপৰ্টখন দিয়া হৈছিল। যদি আপোনাৰ বিৰুদ্ধে গোচৰ চলি আছে
বা আপুনি বেংকক বৃহৎ ঋণ পৰিশোধ কৰা নাই তেতিয়া আপুনি কোনো কাৰণতে লাভ নকৰে পাছপোৰ্ট কিন্তু এতিয়া যিখন পাছপোৰ্টৰ বিষয়ে আমি আপোনাক কৈছো সেইখন কিছু বেলেগ হ'ব সেইখন আপুনি লাভ কৰাৰ সিস্টেমেই বেলেগ হ'ব আপোনাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কিমান আপুনি কিমান স্বাস্থ্যৱান সেইবোৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিহে আপুনি লাভ কৰিব এই হেল্থ পাছপোৰ্ট এবাৰ আপোনাক বুজাই দিছো এই হেল্থ পাছপোৰ্ট বা হেল্থ সাৰ্টিফিকেটখনে কাম কেনেকৈ কৰিব প্ৰথমে আপোনাক কৈছো ইয়াৰ মান এই পৰ্যন্ত নিৰূপণ হোৱা নাই কাৰণ ইয়াৰ ওপৰত কাম চলিহে আছে তথাপি এই পাছপোৰ্টখন কেনেকুৱা হ'ব পাৰে হেয়া আজি আমি আপোনাক কম প্ৰথমে আপোনাক সৰকাৰে ক'ব পাৰে এক বিশেষ মোবাইল এপ্লিকেশন ডাউনলোড কৰিবলৈ আৰু সেই এপ্লিকেশনত আপোনাৰ ফটো পৰিচয় পত্ৰ আপলোড কৰিবলৈ ইয়াৰ পিছত আপোনাক ক'ব পাৰে সেই এপ্লিকেশনৰ জৰিয়তে এক কপি সেলফি আপলোড কৰিবলৈ এতিয়া সেই ফটো পৰিচয় পত্ৰৰ হৈতে আপোনাৰ সেলফিৰ সাদৃশ্যৰ প্ৰমাণ হোৱাৰ পিছত আপোনাক সেই এপত এন্টিবডি টেষ্ট কৰিবলৈ ক'ব পাৰে যদি পৰীক্ষাত গম পোৱা যায় যে আপুনি কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ সুস্থ হৈ উঠিছে তেতিয়া আপোনাক দিয়া হ'ব এক বিশেষ কিউআৰ কোড ইয়াৰ পিছত আপুনি য'ত যায় এই কিউআৰ কোড স্ক্যান কৰিহে যাব পাৰিব এই কোড স্ক্যান কৰিলেই ওলাই পৰিব আপুনি কৰোনাৰ পৰা মুক্ত হয় নে নহয় এই কিউআৰ কোড স্ক্যান কৰাৰ প্ৰক্ৰিয়া বাস কিংবা ৰেল যাত্ৰাৰ সময়তো আপুনি কৰিব লগা হ'ব পাৰে আপোনাৰ অফিস ৰেষ্টুৰেণ্ট সিনেমা হল শপিং মল সকলোতে কিউআৰ কোড স্ক্যান কৰিহে আপুনি সোমাব পাৰিব অৰ্থাৎ আপোনাৰ শৰীৰৰ প্ৰতিৰোধী ক্ষমতাৰ প্ৰমাণ দিহে যিকোনো স্থানত প্ৰৱেশ কৰাৰ অনুমতি পাব পাৰিব ইয়াৰ লগে লগে সমাজখন যে দুটা ভাগত বিভক্ত হৈ যাব সেই আশংকাও প্ৰবল হৈ উঠিছে বিভিন্ন ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ যিজনৰ শৰীৰত প্ৰতিৰোধী ক্ষমতা আছে আৰু যিজন সম্পূৰ্ণ সুস্থ তেওঁলোকক লৈ সৃষ্টি হ'ব এটা ভাগ আৰু যিসকলৰ প্ৰতিৰোধী ক্ষমতা কম শাৰীৰিকভাৱে দুৰ্বল আৰু কৰোনাৰ শিকাৰ হোৱাৰ সম্ভাৱনা অধিক তেওঁলোকক লৈ হ'ব আনটো ভাগ আৰু এই দুই ভাগত বিভক্ত লোকে নিৰ্ণয় কৰিব এখন দেশৰ আৰ্থিক অৱস্থা আৰু ইয়াৰ ভৱিষ্যত লগে লগে ধৰ্ম জাতি ধনী দুখীয়াৰ ভেদভাৱ এইবোৰ নোহোৱা হৈ যাব তেতিয়া সমাজত মাত্ৰ দুই শ্ৰেণীৰ লোকে জীয়াই থাকিব এক যি সম্পূৰ্ণ সুস্থ আৰু দুই যি ৰোগীয়া ইয়াৰ লগে লগে যিজনৰ ওচৰত প্ৰতিৰোধী ক্ষমতাৰ প্ৰমাণপত্ৰ নাথাকিব তেওঁলোকে শৰীৰৰ ওপৰত অধিক ধ্যান দিব শৰীৰটো ভালে ৰাখিবলৈ অধিক ধন ব্যয় কৰিব আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে বিশেষ যত্ন ল'ব যাতে তেওঁলোকেও পায় সেই হেল্থ সাৰ্টিফিকেটখন এনেকুৱা হলে ৰাজনৈতিক দলসমূহেও নিৰ্বাচনী ইস্তাহাৰত জাতি ধৰ্ম সংৰক্ষণৰ দৰে প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে স্বাস্থ্যকে অধিক গুৰুত্ব দিব লাগিব আৰু সমাজৰ এই দুই শ্ৰেণীৰ লোকেই এদিন নিৰ্ণয় কৰিব কোন জিকিব কোন হাৰিব গতিকে অনাগত দিনত এটা সুস্বাস্থ্যৰ অধিকাৰী হোৱাটোৱে সকলোৰে বাবে হ'ব বৃহৎ প্ৰত্যাহ্বান কথাতেই কয় স্বাস্থ্যই পৰম ধন এইখাৰ কথা এতিয়া আপুনি কিতাপৰ পাতৰ পৰা তুলি আনি প্ৰয়োগ কৰিব লাগিব বাস্তৱ জীৱনত চৰকাৰে আপোনাক স্বাস্থ্যৰ গ্যাৰান্টি অৱশ্যেই দিব কিন্তু তাৰ বাবদ আপুনি চৰকাৰক দিব লাগিব আপোনাৰ সবিশেষ তথ্য যদি জীয়াই থাকিব বিচাৰে তেন্তে আপোনাৰ সকলো তথ্য চৰকাৰক দিব লগা হ'ব পাৰে আগন্তুক দিনত এনে ক্ষেত্ৰত জনতা আৰু চৰকাৰৰ মাজত বিশ্বাস গ্ৰহ লৈ উঠিব লাগিব চৰকাৰে জনতাক বিশ্বাস দিব পাৰিব লাগিব যে তেওঁলোকৰ পৰা যি তথ্য লোৱা হৈছে তাৰ অপপ্ৰয়োগ কোনোদিন নহয় যদি তেনেকুৱা নহয় তেন্তে ই হ'ব স্বতন্ত্ৰতা বিৰোধী গতিকে অনাগত দিনত তথ্যই আপোনাৰ জীৱন বচাবও পাৰে নহলে আপোনাক বৰবাদ কৰি দিবও পাৰে উদাহৰণস্বৰূপে যেতিয়া কোনোবা এটা কোম্পানীৰ আপুনি মেইল ব্যৱহাৰ কৰে বা সোশ্যাল মিডিয়া ব্যৱহাৰ কৰে তেতিয়া তাত আপুনি কিছু তথ্য সন্নিবিষ্ট কৰিব লগা হয় তাৰ পাছতহে আপুনি সেই সুবিধা লাভ কৰে আপুনি কিন্তু ভাবে সেই মেইল সাৰ্ভিস বা সোশ্যাল মিডিয়াৰ সেৱা আপুনি ফ্ৰীকে লাভ কৰিছে কিন্তু নহয় আপুনি আপোনাৰ সকলো তথ্য বন্ধকত ৰাখিহে সেই সুবিধা লাভ কৰিছে গতিকে অনাগত দিনত স্বাস্থ্যক অধিক ধ্যান দি চীনৰ দৰে চিন্তা চৰ্চা যদি আমাৰ দেশতো আৰম্ভ হয় তেন্তে আপুনিও আপোনাৰ তথ্য আমি কোৱাৰ দৰে চৰকাৰক দিব লগা হ'ব পাৰে দিনকাল এতিয়া এনেকুৱা হৈছেগৈ আপুনি জীয়াই থাকিবলৈ যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু থাকিব লাগিব কৰোনা কালৰ পিছত জীয়াই থকাৰ একমাত্ৰ অস্ত্ৰ হ'ব শৰীৰৰ
প্ৰতিৰোধ ক্ষমতা। কৰোনাক জিনিবলৈ হ'লে আপুনি শাৰীৰিকভাৱে সুস্থ থকাৰ লগতে মানসিকভাৱেও সবল হ'ব লাগিব। এইখন যুঁজত জয়ী হ'বলৈ হ'লে আপোনাক মনৰ জোৰ অত্যন্ত প্ৰয়োজন হ'ব। যদি আপুনি সুস্বাস্থ্যৰ অধিকাৰী হয় তেন্তে আপোনাৰ সুস্বাস্থ্যই আপোনাক আনি দিব এটা পৰিষ্কাৰ মন। আপুনি নিৰোগী হ'লে আপোনাৰ প্ৰতিৰোধী ক্ষমতাই ৰোধ কৰিব বিভিন্ন ভাইৰাছ আৰু পৰিষ্কাৰ মনটোৱে আপোনাক ৰক্ষা কৰি ৰাখিব কলুষিত ধ্যান ধাৰণা চিন্তা চৰ্চাৰ পৰা। গতিকে আজিৰ পৰাই সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ যত্ন কৰক আৰু এই প্ৰতিৰোধী ক্ষমতাৰ জখলাডালেৰেই উঠি আহক মৃত্যুৰ কুৱাৰ পৰা। এই কামনাৰে এই অনুষ্ঠানৰ পৰা মই কৃষ্ণ ভূঞাই বিদায় লৈছোঁ। ধন্যবাদ।